এইফালে আমাৰ জানমণিয়ে গুচাই আছে ৰঙালাও আগ দেখিছে নাই কিমান ধুনীয়া শাক সঁচাকৈ খাই কিবা এটা ভাল লাগে জানমণি কিহৰ লগত বনাবা বইল কৰিবা দেই ধুনীয়াকৈ বইল কৰিবা মানে আমি সদায় মানে ডাঙৰ ডাঙৰকৈ খাই ভাল পাওঁ ডাঙৰ ডাঙৰকৈ বইল কৰিবা খাই কিবা এটা ভাল লাগে আৰু বহুতে বেয়া পায় ডাঙৰ ডাঙৰকৈ দেখিলে মানে কয় যে গাহৰিয়ে খোৱা গৰুৱে খোৱা লেখীয়াকৈ বনাও কেলে বুলি এই আচক কিমান ডাঙৰ ডাঙৰকৈ বনাব এনেকৈ সেইটোও হয় সেইটো কাৰণে আজি এনেধৰণে খোৱা হ'ব এই যা পটাপট যা হিৰো জপৰা চুলিটো কাট নহয় জানো নহ'লে হেৰিয়ে এইটো কি কয় কপৌচৰাই বাঁহ ল'ব যা পটাপট যা পটাপট গুচোৱা যোৱা ৰাতি তৰকাৰীৰে ঠাণ্ডা ভাত কেইটামানকে খাই যাবলৈ ওলাই আছোঁ দোকান যিহেতুকে বন্ধুসকল এতিয়া গৈ পাবগৈ লাগিব দোকান কাৰণ দোকানৰ পৰা ফোন কৰি আছে যোৱাকালিৰ পৰা দোকান খুলিছোঁ যিহেতুকে সেইটো কাৰণে ভাবিছোঁ আজি যেনেধৰণে পাইছোঁ এনেধৰণে খাই কেইটামান যাওঁগৈ দোকানলৈ কাৰণ দিনটো যিহেতুকে দোকানতে থাকিব লাগিব কিবা এটা খাই নগ'লেতো ভাল নালাগিব ন সেইটো কাৰণে এনেধৰণে খাই ল'লোঁ চিৰা প্ৰিয় জলকীয়াটো নথকাৰ কাৰণে বিৰাট অসুবিধা হৈছে আমি আকৌ গাঁৱলীয়া মানুহ যিহেতুকে ভাতকেইটা খাই মানে চিধাই লাগে কি তামোলখন নহ'লে মানে এইফালে চূণ চাদা দি পিনি কিমান ধুনীয়াকৈ লৈছোঁ আৰু কিছুলোকে আকৌ মানে ভাতকেইটা খাই গুটকা পেকেটটো কৰি খায় কিন্তু আমাৰ সেইবিলাক চিষ্টেম নাই আমাৰ সদায় তামোলখন খাই ল'লোঁ এতিয়া লাহেকৈ যামগৈ এইফালে দোকানৰ চাবি ল'লোঁ আৰু এতিয়া এইফালে চাহ তামোল লৈ ল'লোঁ এতিয়া লাহেকৈ ওলাই দিলোঁ দোকান যাবগৈ লাগিব এইফালে মোৰ হিৰো হোণ্ডাখন ৰেডি হৈ আছে যিহেতুকে এখন চলালে আকৌ বন্ধুসকল কাকো একো দিব নালাগে নিজৰ চাইড নিজে লোৱা তেলো ভৰাব নালাগে ধাম ধুম গৈ থাকা না হেলমেট পিন্ধিব লাগে না পুলিচক কেছ দিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু চব চাইডেও ভাল সেইটো কাৰণে লৈ লৈছোঁ BSF এতিয়া ব'লক দোকানতে গৈ আকৌ লগ পামগৈ দোকানলৈ আহি পাই ধূপ জ্বলাই কামত ধৰিলোঁ এয়া চাওক এয়াই হ'ল আমাৰ কৰ্ম সৰু ডাঙৰ নহয় বন্ধুসকল কোনেও যেন হাঁহিব নালাগে বহুতক দেখোঁ খুব হাঁহে যিসকলে হাঁহে তেখেতসকলে কিন্তু কাম কৰি খোৱা বিধৰ মানুহ নহয় যেনেই আমাৰ অনুভৱ হয় কিন্তু আমি কামক সৰু বা ডাঙৰ নাভাবোঁ বন্ধুসকল কোনোবা যদি ওলাই আহে আমি সকলোকে আদৰি ল'ম ওলাই আহিব দিনত আমি এনেধৰণে মানে আবেলি টাইমত গৰু চৰাওঁ দেখিছে নাই আবেলি সময়ত দোকানখন বন্ধ কৰি আহি চৰাব ল'লোঁ গৰু যিহেতুকে গাখীৰতী গাই যদি লঘোণত থাকিব দিওঁ গাখীৰকণটো নাপাওঁৱে আকৌ জীৱ পুহি পিনে যদি খাবলৈ নিদিওঁ সেয়াও সেইফালেও দুখ নহয়নে বাৰু বন্ধুসকল সেইটো কাৰণে এইফালে বন্ধুসকল মানে দাদা বাৰীতে আহি গৰু চৰাই আছোঁ আৰু এইফালে এতিয়া কি উঠাব লৈছোঁ দেখিছে নাই এয়া চাওক আপোনালোকে চিনি পাইছেনে এই শাকবিধ এইবিধ শাকৰ নাম কি ক'ব জনাব হে এয়া চাওক এইটো যেতিয়া আপোনাৰ মানুহৰ শৰীৰত যেতিয়া নেকি পানী জমা হয় তেতিয়া খাব লাগে এই শাকবিধৰ নাম হ'ল মই কৈ দিছোঁ পননুৱা দেই বন্ধুসকল এই চাওক ঠিক আছে এতিয়া মানে মই ভাবিলোঁ গৰু চৰাই থাকোঁ আৰু লগতে শাক এমুঠি উঠাই লওঁ কাৰণ যিহেতুকে খাই ভাল পাওঁ আৰু বহুতে ক'বও পাৰে যে এইবিলাককে নাখায়নো তই খাবি কি তোৰ অকাত কি মানে মোৰ বন্ধুসকল এই শাকবিধ খোৱাৰ অকাতেই মোৰ মানে আমি বন পাচলিবিলাক বুটলি খাই খুব ভাল পাওঁ সেইটো কাৰণে আমি এনেধৰণে বুটলি খাবলৈ বিশেষকৈ অকণো লাজ নকৰোঁ মানে কেলৈ এইটো ঔষধি গুণাগুণ আছে আৰু যিহেতুকে খাবলৈ কিয় লাজ যিহেতুকে মই চিনি পাওঁ আৰু মই বুটলি খাওঁ বেলি যিহেতুকে যথেষ্ট আছে সেইটো কাৰণে এতিয়া লাহেকৈ মই যামগৈ ঘৰলৈ এইফালে কলি আৰু এইফালে পোৱালিটো বুজিছেনে পোৱালিটো মানে ঘৰতে থাকি আহিছিলে সেইটো কাৰণে পোৱালিটো থ'বলৈ আহিলোঁ আৰু লগতে খুব সুন্দৰকৈ পননুৱা শাক এমুঠি উঠাই ল'লোঁ আৰু লগতে এইফালে মচন্দৰী উঠাই ল'লোঁ চাওক চাইনিংটো চাওক না পাচলিবিধৰ চাইনিংটো চাওক এই পাচলিবিধ কোনে কোনে খাইছে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত জনাব যিহেতুকে কোনে কোনে চিনি পায় আৰু কোনে কোনে খাই ভাল পায় এই শাকবিধ চাইনিংটো চাওক না কিমান ধুনীয়া কি মজা এইটো বইল কৰি খাব লাগে খুব ভাল লাগে খাই
আৰু যিটোকে মই খাই ভাল পাওঁ বন্ধুসকল, আপোনালোকে খাই কেনেকুৱা পায় কি কথা মই নাজানো, আৰু সেইটো কাৰণে মই বুটলি ল'লোঁ আৰু লগতে ধুনীয়াকৈ বনাম ৰাতিকৈ আৰু খুব সুন্দৰকৈ খাম। কি সুন্দৰ এটা পৰিৱেশ চাওক না। দাদা কি কৰি আছে? এতিয়া লাহেকৈ যামগৈ ঘৰলৈ, কাৰণ বেলিটো বহুতেই আছে, কাৰণ এতিয়া ইমান সোনকালে গৰুজনী লৈ যাব নোৱাৰি, সেইটো কাৰণে অলপ দেৰিকৈ লৈ যাম। ভালেই হ'ল, যি হ'ল ভালেই হ'ল, মানে পোৱালিটো থলোঁ আৰু লগতে শাক এমুঠি বুটলি ল'লোঁ খুব সুন্দৰকৈ। আৰু এতিয়া লাহেকৈ ঘৰতে থৈ মেলি আকৌ লাহেকৈ আহিম, গৰুজনী লৈ যামহি। যিহেতুকে এয়াই হ'ল আমাৰ দাদাৰ বাহনীখন, কাঠনিখন দেখিছে নাই, ইমান ধুনীয়া কাঠনি, একদম ধুনীয়াকৈ এতিয়া ঘৰত থৈ মেলি আকৌ আহি যাম লাহেকৈ। পাছত আকৌ আপোনালোকক লগ পাম, এৰিছে নাই জেং দি থৈছে বৰডেকাই, মানে কি এইফালে জপনাখনটো মাৰেই, মৰাৰ পাছতো আকৌ জেং দি থৈ দিয়ে মানে। এতিয়া জপনাখন আকৌ এনেকৈ টানি আনি থ'ব লাগিব, কাৰণ নহ'লে পিছত গৰুৱে আহি পিনি উৎপাত কৰিব ন। সেইটো কাৰণে এইখন এতিয়া বান্ধি থৈ নাযাওঁ, কাৰণ যিহেতুকে গৰু নিবলৈ আহিমেই যেতিয়া, সেইটো কাৰণে এনেকৈয়ে থাকক। চাওক এতিয়া জেংডাল এনেকৈ দি থৈ গুচি যাম, পিছত আকৌ আহি ধুনীয়াকৈ বান্ধি কুন্ধি থৈ যাম যেতিয়া গৰু উলিয়াই লৈ যাম। এতিয়া যিহেতুকে গৰু ইয়াতে আছে যেতিয়া থাকক। আৰু কিমান প্ৰকাণ্ড বাহনি দিছে নাই, প্ৰকাণ্ড বাহনি এখন, বাহনিৰ মাজতে আমি লাহে লাহে ঘৰলৈ গৈ আছোঁ। লাহে লাহে গৈ থাকিম, এইফালে ইমান ধুনীয়া কাঠনি দিছে নাই, বাহনি কাঠনি, মজা এটা খুব সুন্দৰ সেউজীয়া পৰিৱেশ, চাই থাকক।